আমি আজি এনেকুৱা এটা বিষয়ত আলোচনা কৰিম যিটো বিষয় প্ৰকৃতাৰ্থত আপোনাৰ জীৱন চেঞ্জ কৰিব, আপোনাক আপোনাৰ জীৱনটোৰ ক্ষেত্ৰত যি নিগেটিভ ধাৰণা আছিলে তাক আপোনাৰ পজিটিভ দিশলৈ লৈ যাব আৰু এনেকুৱা এটা শক্তি আপোনাৰ হাতত গতাম, আপোনাক জনাম যিটো শক্তিয়ে আপোনাক আপোনাৰ জীৱনটোক মেৰিকুল কৰিবলৈ বাধ্য কৰিব। আপুনি শক্তিবন্ত হৈ পৰিব, আপুনি আপোনাৰ জীৱনৰ পৰা বিচৰা আকাংক্ষিত ফলবিলাক আপুনি লাভ কৰিব আৰু ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে আপোনাক সহায় কৰিব। বন্ধুসকল, আমি আজি নীতিকা স্পিৰিটৰ ওপৰত আলোচনা কৰিম। নীতিকা স্পিৰিট এক প্ৰকাৰ ঐশ্বৰিক শক্তিৰ অধিকাৰী এঞ্জেল হয়, যি আপোনাক ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে। আপুনি এই শক্তিৰ ওপৰত বিশ্বাস কৰা যিসকল লোক আছে বা যিসকল লোকে তাৰ ফল লাভ কৰিছে তেওঁলোকক যদি আপুনি এনালাইজ কৰে, দেখা পাব তেওঁলোক সকলোৱে আচৰিত হয় যে এটা বিশেষ শক্তি তেওঁলোকক সহায় কৰে তেওঁলোকে আকাংক্ষিত বিচৰা ফল প্ৰাপ্তিৰ ক্ষেত্ৰত। নীতিকা স্পিৰিট এনে এক শক্তি, এনে এক এঞ্জেল যি হাজাৰ হাজাৰ লোকক তেওঁলোকৰ আকাংক্ষিত ধন লাভৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰি আহিছে। এই স্পিৰিট আপোনাৰ জীৱনৰ আশে পাশে ধাৱমান হৈ আছে, কিন্তু তাক আপুনি উদ্ভাৱন কৰা নাই, তাক আপুনি ব্যৱহাৰ কৰা নাই, ফলত আপুনি যি পাবলগীয়া ফলাফল তাক আপুনি লাভ কৰা নাই। এক বিশেষ শক্তি আপোনাৰ ছাৰাউণ্ডিঙত, আপোনাৰ চাৰিওদিশে সদায় আছে, যি শক্তিক আপুনি আৱিষ্কাৰ কৰিলে, আপুনি ব্যৱহাৰ কৰিলে প্ৰকৃতাৰ্থত আপোনাৰ জীৱনটোক আপুনি চেঞ্জ কৰিব পাৰিব। বন্ধুসকল, যিসকল লোকে নীতিকা স্পিৰিট ব্যৱহাৰ কৰিছে তেওঁলোকে এই প্ৰক্ৰিয়াটোৰ ওপৰত ইমান বিশ্বাস ৰাখে যে তেওঁলোকে যিমান এমাউণ্টৰ, যিমান পৰিমাণৰ ধনৰাশি বা আকাংক্ষা কৰে সেয়া এক ঐশ্বৰিক শক্তিয়ে তেওঁলোকক প্ৰদান কৰে আৰু বিভিন্ন প্ৰক্ৰিয়াৰে বা বিভিন্ন ধৰণে তেওঁলোকৰ জীৱনলৈ সেই ধন আগমন ঘটে আৰু সেইকাৰণেই নীতিকা স্পিৰিটৰ এক বিশেষ ভূমিকা আছে। আপুনি প্ৰকৃতাৰ্থত যদিহে নিজৰ ছাবকনচিয়াছ মাইণ্ডটোক বিশ্বাস কৰে, আপোনাৰ ভিতৰত লুকাই থকা শক্তিক যদি আপুনি বিশ্বাস ৰাখে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি নীতিকা স্পিৰিটক বিশ্বাস ৰাখিব লাগিব, বিশ্বাস কৰিব লাগিব। যদিহে আপুনি বিভিন্ন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি, তন্ত্ৰ মন্ত্ৰ হওক বা যাগযজ্ঞ হওক বা মেডিটেশ্যনে হওক ব্যৱহাৰ কৰি যদি আপুনি বিফল হৈছে বা আপুনি আশাশূন্য হৈ পৰিছে, তেতিয়াহ'লে আপুনি পুনৰবাৰ চেষ্টা কৰা দৰকাৰ আৰু এই নীতিকা এঞ্জেল, নীতিকা স্পিৰিটত আপুনি বিশ্বাস ৰখা দৰকাৰ আৰু যিটো ইয়াৰ প্ৰক্ৰিয়া তাক আপুনি অৱলম্বন কৰিবলৈ প্ৰয়াস কৰা দৰকাৰ। ই আপোনাক 100% ফল দিব, 100% আপোনাক আপোনাৰ আকাংক্ষিত দিশত আপোনাক লৈ যাব। আমি স্ক্ৰীণত যিটো মন্ত্ৰ, সেই মন্ত্ৰটো উল্লেখ কৰিছোঁ। আপুনি সেই মন্ত্ৰটো এখন কাগজত লিখি ৰাখিব পাৰে আৰু তাক আপুনি বাৰে বাৰে পাঠ কৰিব পাৰে। আপুনি এক শিহৰণ অনুভৱ কৰা দৰকাৰ। নীতিকা এঞ্জেল যেতিয়া আপোনাৰ তাত প্ৰৱেশ কৰে, পজিটিভ ভাইব্ৰেশ্যন, পজিটিভ ইনফৰমেশ্যন আপোনাৰ জীৱনত প্ৰৱেশ কৰে। আপুনি এই ভিডিঅ'টো এই কাৰণে চাইছে কাৰণ নীতিকা এঞ্জেলে আপোনাক চিলেক্ট কৰিছে আৰু আপুনি নিশ্চিত ৰূপত ধন প্ৰাপ্তিৰ দিশত গৈ আছে। আপোনাক কোনো শক্তিয়ে ৰখাব নোৱাৰে ধন প্ৰাপ্তিৰ ক্ষেত্ৰত, অৰ্থাৎ আগন্তুক সময়ত আপুনি ধন প্ৰাপ্তি আপোনাৰ নিশ্চিত হৈ পৰিছে আৰু সেইকাৰণে আপুনি এই ভিডিঅ'টো বা এই কণ্টেণ্টটো আপুনি চাইছে। নীতিকা এঞ্জেল, নীতিকা স্পিৰিটে সেইসকল লোকক চিলেক্ট কৰে যিসকল লোকে তেওঁৰ এই বিষয়টোৰ প্ৰতি আগ্ৰহী আৰু এই বিষয়টোৰ জৰিয়তে তেওঁ জীৱনত ধন প্ৰাপ্তিৰ আৰম্ভণি ষ্টাৰ্ট হয়। হয়তো আজি আপুনি এই ভিডিঅ'টো চাই তাক অনুভৱ নকৰিব, কিন্তু কিছুদিনৰ অন্তত যেতিয়া আপোনাৰ তালৈ ধনৰ আগমন ঘটিব, সেইদিনাখন আপুনি বুজি উঠিব, সেইদিনাখন আপুনি পুনৰবাৰ এই ভিডিঅ'টো বিচাৰি বিচাৰি চাব যে প্ৰকৃতাৰ্থত মোৰ জীৱনত কাম কৰিছে।
নীতিকা স্পিৰিট, নীতিকা এঞ্জেল মোৰ জীৱনত কাম কৰিছে। আপুনি মাত্ৰ তাৰ কাৰণে কিছু কৰণীয় থাকে, সেই কৰণীয়খিনি আপুনি সুন্দৰকৈ কৰা উচিত, যিটো অতি সহজ। আপুনি প্ৰতিদিন নিৰ্দিষ্ট স্থানত বহি লৈ, পৰাপক্ষত মুক্ত আকাশৰ তলত বহি লৈ, আপোনাৰ যি ঈশ্বৰ, আপুনি যাক মানে, যাক আপুনি প্ৰাৰ্থনা কৰে, তেওঁক স্মৰণ কৰি, আপোনাৰ গুৰুক স্মৰণ কৰি, আপুনি ওপৰত আমি স্ক্ৰীণত যিটো মন্ত্ৰ লিখি দিছোঁ, সেই মন্ত্ৰটো আপুনি এখন কাগজত লিখিব বা আপুনি মুখেৰে সেই মন্ত্ৰটো উচ্চাৰণ কৰিব। আৰু আপুনি লগতে স্পিৰিট নীতিকা মেজিক ষ্টাৰ্ট নাও, এইটো আপুনি নোট কৰি ল'ব। আৰু আপুনি কিছু সময়ৰ কাৰণে এই বিষয়টোৰ ওপৰত বা এই নীতিকা এঞ্জেলৰ ওপৰত আপুনি ধ্যান দিব। আৰু আপুনি এই নীতিকা এঞ্জেলক আপুনি আপোনাৰ জীৱনলৈ আবাহন জনাব, ৱেলকাম জনাব, আৰু তেওঁক আপুনি ধন্যবাদ জ্ঞাপন কৰিব, কিয়নো আপুনি তাৰ ফলাফল অতি সোনকালে পাবলৈ গৈ আছে। আপুনি জানে যে আপোনাৰ জীৱনত নিশ্চিত আপুনি ফলাফল লাভ কৰিব, গতিকে আপুনি নিশ্চিত ৰাখক যে তেওঁক আপুনি ধন্যবাদ আগতীয়াকৈ জনাব পাৰে। আপোনাৰ গ্ৰেটিটিউড শ্ব' কৰা দৰকাৰ। এই শক্তিয়ে আপোনাক উত্থানৰ দিশত লৈ যাব, আৰু নিশ্চিত ৰূপত আপুনি এই শক্তিৰ ওপৰত আপোনাৰ আস্থা আৰু বিশ্বাস এশগুণ বাঢ়ি যাব। যদিহে আপুনি ভাবে যে প্ৰকৃতাৰ্থত এই ধৰণৰ শক্তিবিলাকে কেনেকৈ কাম কৰে, কিয় কাম কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি তাক অভ্যাস কৰা দৰকাৰ, তাক আপুনি আৰু ডিপলি বিষয়টোৰ ওপৰত চৰ্চা কৰা দৰকাৰ। আপুনি দেখা পাব প্ৰকৃতাৰ্থত ই আপোনাৰ জীৱনত মিৰেকল কৰিছে, চেঞ্জ আনিছে। কিছুমান কাম প্ৰেক্টিকেল কৰি চোৱা দৰকাৰ, কাৰণ কিছুমান কাম থিয়ৰীৰ দ্বাৰা বুজা মুস্কিল হয়, বুজা টান হয়। আপুনি প্ৰথম তাক প্ৰেক্টিকেল কৰিব, আৰু তাৰপিছত আপুনি বুজি থ'ব তাৰ থিয়ৰীটো একজেক্টলি ই আপোনাৰ জীৱনত কেনেকুৱা মিৰেকল আনে। কিছুমান বিষয়ৰ ডেফিনেশ্যন দিয়া অসুবিধা হয়, কিন্তু তাক বুজি উঠিব পৰা যায়। আৰু নীতিকা এঞ্জেল তাৰে এক উদাহৰণ। ই আপোনাক অভূতপূৰ্বভাৱে আপোনাক জীৱনটোক পৰিৱৰ্তন আনে, আৰ্থিক দিশত আপোনাক মিৰেকলভাৱে চেঞ্জ কৰে, আপোনাক প্ৰদান কৰে। আৰু নিশ্চিত ৰূপত যদিহে আপুনি গুৰুৰ কৃপা লৈ আপুনি এই প্ৰক্ৰিয়াটো কৰে, তেওঁ আপুনি 100% ফল লাভ কৰিব। আৰু ইয়াৰ কাৰণে যিটো নীতিকা চাইকেল, আপুনি সেইটো ল'ব পাৰে, মই স্ক্ৰীণত দি দিম। আপুনি তাক বাই কৰিব পাৰে, কিনি ল'ব পাৰে। আৰু যদি আপুনি সেই চাইকেলটো যদি আপোনাক দৰকাৰ হয়, তো আপুনি আগতীয়াকৈ আমাক অৰ্ডাৰ কৰিব লাগিব, আমি আপোনাক নিশ্চিত ৰূপত আপোনাৰ এড্ৰেছত তাক পঠাই দিম। বন্ধুসকল, আমি সকলোৱে আমাৰ জীৱনটোক আৰ্থিকভাৱে উন্নতি হোৱাটো বিচাৰোঁ, আৰ্থিকভাৱে সচ্ছল হোৱাটো বিচাৰোঁ। গতিকে আমি নিশ্চিত ৰূপত আমাৰ যি শক্তি বা ঈশ্বৰীয় যি শক্তি, এই শক্তিক ব্যৱহাৰ কৰি প্ৰকৃতাৰ্থত যদি আমি আমাৰ জীৱনৰ দিশত ধন আমি যদি আগমন হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি তাক ব্যৱহাৰ কৰা দৰকাৰ। নীতিকা এঞ্জেল যিসকলে ব্যৱহাৰ কৰিছে, তেওঁলোকৰ জীৱনত ইয়াৰ 100% ফল লাভ কৰিছে। এতিয়া আপোনাৰ টাৰ্ণ, এতিয়া আপুনি তাক ব্যৱহাৰ কৰাটো দৰকাৰ। আপুনি আপোনাৰ জীৱনটোক চেঞ্জ কৰা দৰকাৰ। বিশ্বাস ৰাখক, ই আপোনাক 100% ৰিজাল্ট দিব, 100% আপোনাক ফলাফল দিব। ই এক প্ৰকাৰ আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক ইমান এক্টিভ কৰে, ই এক প্ৰকাৰ আপোনাৰ ভিতৰৰ যি শক্তিক ইমান জাগৃত কৰে যে আপুনি বুজি উঠিব যে প্ৰকৃতাৰ্থত আপুনি এক ঐশ্বৰিক শক্তিৰ অধিকাৰী। আপোনাৰ ভিতৰতো সেই শক্তি লুকাই আছে। গতিকে জীৱনটোক নতুনকৈ উদ্ভাৱন কৰাৰ ক্ষেত্ৰতে হওক বা নতুনকৈ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰতে হওক বা নতুন দিশত গতি কৰাৰ ক্ষেত্ৰত আপোনাক এই এঞ্জেলে আপোনাক বিশেষভাৱে সহায় কৰিব। গতিকে বন্ধুসকল, নিশ্চিতভাৱে আপুনি ব্যৱহাৰ কৰক, আপুনি 100% ফল পাব। আৰু আমাক কমেণ্টত লিখিবলৈ নিশ্চয় নাপাহৰিব। আপোনালোকে ইচ্ছা কৰিলে কমেণ্টত এই মন্ত্ৰটো লিখিব পাৰে। আশা ৰাখোঁ এই বিষয়টোৱে আপোনাৰ জীৱন চেঞ্জ কৰিব, আপোনাৰ জীৱনটোক পৰিৱৰ্তন কৰিব, আপোনাক সুখময় অনুভূতি দিব, আৰু আপোনাক 100% বিশ্বাসৰ দিশত লৈ যাব, আৰু অসম্ভৱক সম্ভৱ কৰাৰ যি আপোনাৰ ভিতৰত লুকাই থকা শক্তি, তাক পুনৰবাৰ জাগৃত কৰিব। আশা ৰাখোঁ আপোনাৰ জীৱনটো সুন্দৰময় হওক, আশাময় হওক, প্ৰাণময় হওক। ধন্যবাদ।